নমস্কাৰ। খোৱাং অঞ্চলৰ ঐতিহ্যৰ সন্ধানত আজি আহিলোঁ বেজপথাৰলৈ। শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা বৰফুকন আলিয়েদি প্ৰায় 7 কিলোমিটাৰ দূৰত্ব আৰু ডিব্ৰুগড় জিলাৰ খোৱাঙৰ পৰা একেটা আলিৰে 15 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি বেজপথাৰলৈ আহিব পাৰি। এই বেজপথাৰতে আছে ঐতিহাসিক বেজৰ দৌল। তুলনামূলকভাৱে অসমৰ অন্য দৌলসমূহতকৈ আকাৰত কিছু সৰু এই দৌলটো বৰ্তমান ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে। বেজৰ দৌলটো প্ৰকৃততে এটা বিষ্ণু দৌল আছিল আৰু এই দৌলটো অষ্টভুজাকৃতিৰ গৰ্ভগৃহ আৰু এটা ঠেক অন্তৰালৰ সৈতে নিৰ্মিত। ই উত্তৰ মধ্যযুগৰ ইটাৰে নিৰ্মিত আহোম ৰাজত্বকালৰ মন্দিৰ স্থাপত্যসমূহৰ এক সুন্দৰ নিদৰ্শন। আহোম যুগত পৰম্পৰাগতভাৱে ঔষধৰ চৰ্চা কৰা চাংখেলৰ এজন বেজে নিজৰ কৰ্মপটুতাৰ বাবে বেজবৰুৱা পদবী লাভ কৰিছিল। তেখেতক বৰ্তমানৰ বেজপথাৰ অঞ্চলত আহোম ৰজাই বিশাল ভূ সম্পত্তি প্ৰদান কৰিছিল। এই জনা বেজবৰুৱাৰ স্মৃতি ৰক্ষাৰ্থে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই এই দৌলটো নিৰ্মাণ কৰোৱাইছিল। কিছু লোকৰ মতে বেজবৰুৱাগৰাকীয়ে নিজেই এই দৌলটো নিৰ্মাণ কৰাইছিল। এই দৌলটোৰ কাষতেই এটা ডাঙৰ পুখুৰীও আছে। বৰ্তমান বেজৰ দৌলটো আৰু তাৰ চৌপাশৰ বৃহৎ পৰিমাণৰ এলেকা চাৰিওফালে পকী বেৰেৰে সংৰক্ষিত কৰি থোৱা হৈছে। দৌলটো দেখাত অত্যন্ত মনোমোহা আৰু ইয়াৰ বেৰবোৰ যথেষ্ট ডাঠ। এই দৌলটোৰ প্ৰাংগণত বৰ্তমান স্থানীয় লোকসকলে প্ৰতি বছৰে মেডাম মেফি অনুষ্ঠিত কৰে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি সঁহাৰি দিয়ে পৰৱৰ্তী সময়ত খোৱাং অঞ্চলৰ অন্য কীৰ্তিচিহ্ন লৈ আপোনালোকৰ সন্মুখলৈ পুনৰ আহিম। ধন্যবাদ।